মোৰ নাম ৰূপাৰন্ধা গগৈ। মই সদৌ অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ সভানেত্ৰী আৰু চেণ্ট্ৰেল কমিটিৰ মই ভাইচ প্ৰেচিডেণ্ট। মেছেজ আনিছে সেইখিনি আমি জানিব লাগিব। মেইনলি আমাৰ দৰমহা সমস্যা, মেইন সমস্যাটো হ'ল দৰমহা সমস্যা, প্ৰধান সমস্যা। গতিকে আপোনালোকে গতিকে আপোনালোকে আমালৈ লৈ আহিছে, হয় নহয়? আমাক ইচ্ছুক হৈ আছোঁ যেতিয়া জানিবলৈ আমি জানিম। মই এইখিনিকে ক'লোঁ, এনেকৈ মই অন্য ৰাজ্য চৰকাৰৰ দৰে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ ৰাজ্য চৰকাৰে মাননি বৃদ্ধি কৰক। হৈছেনে? 2 নম্বৰত আছে অংগনবাড়ী কৰ্মী সহায়িকাৰ চাকৰিসমূহ নিয়মীয়াকৰণ কৰাৰ লগতে অন্যান্য বিভাগৰ চৰকাৰী কৰ্মচাৰীসকলৰ দৰে কৰ্মী সহায়িকাসকলক সমানে সমমৰ্যাদা দিয়ক। 3 নম্বৰত আছে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে সকলো বিভাগতে চৰকাৰী চাকৰি নিযুক্তিৰ ব্যৱস্থা কৰি আছে, কিন্তু সমাজ কল্যাণ বিভাগৰ অংগনবাড়ী কৰ্মীসকলৰ বাবে কোনো ধৰণৰ পদোন্নতিৰ ব্যৱস্থা কৰা নাই। লগতে HLC পাছ অৰ্থাৎ মেট্ৰিক পাছ কোনো ধৰণৰ বয়সৰ সীমা নাৰাখি পদোন্নতি অতি শীঘ্ৰে দিব লাগে। এই কথাটো লৈছে তাতে মেট্ৰিক পাছৰ পৰা BA পাছৰখিনিলৈকে পৰিব। 4 নম্বৰত আছে সমাজ কল্যাণ বিভাগৰ দ্বাৰা যোগান ধৰা অংগনবাড়ী কৰ্মীসকলৰ মোবাইলসমূহ উন্নত মানদণ্ডৰ মোবাইল দিয়াৰ ব্যৱস্থা কৰক। 5 নম্বৰত আছে কোনো কেন্দ্ৰত কৰ্মীগৰাকী অৱসৰ বা মৃত্যু হ'লে সেই ঠাইত সহায়িকাগৰাকীক কোনো ধৰণৰ বয়সৰ সীমা নধৰি কৰ্মভিত্তিত তাই কৰ্মী পদলৈ পদোন্নতি দিয়ক। এইটো অলৰেডি তেওঁলোকে মানি লৈছে, কিন্তু এতিয়ালৈকে অৰ্ডাৰ কপি অহা নাই কাৰণে আকৌ এতিয়া যিটো ইণ্টাৰভিউ পাতিব সেইটো 45 বছৰৰ উৰ্ধত হ'লে মানে সেইটোতে এতিয়া ইণ্টাৰভিউ ল'ব। কিন্তু পাছৰ পৰ্যায়ত যিসকল মানে সহায়িকাৰ কৰ্মী হৈ পদোন্নতি বিচাৰে তেওঁলোকৰ কোনো বয়সৰ সীমা নধৰে আৰু শিক্ষাগত অৰ্হতা নধৰে, কৰ্মভিত্তি চাই তেওঁলোকক মানে পদোন্নতি দিব। 6 নম্বৰত আছে অংগনবাড়ী কৰ্মী সহায়িকাসকলে যাতে ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনি অন্তৰ্ভুক্ত হোৱাৰ বাবে ব্যৱস্থা কৰি দিয়ক, সেইটো অলৰেডি হৈছে। 7 নম্বৰত আছে অসমৰ সকলো অংগনবাড়ী কেন্দ্ৰলৈ প্ৰতিটো যাৱতীয় সামগ্ৰী একে সময়তে সমপৰ্যায় দিয়াৰ ব্যৱস্থা কৰক, সেইটো বাৰম্বাৰ ধৰি আহিছোঁ। 8 নম্বৰত আছে অৱসৰপ্ৰাপ্ত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ এককালীন পেঞ্চন MPSৰ দ্বাৰা অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ প্ৰতি মাহে 100 টকাকৈ কাটি থকাৰ লগতে চৰকাৰৰ পৰা দিয়া 100 টকা মুঠ অলংকৃত মানে আমাৰ শিশু কল্যাণ প্ৰকল্পৰ যোগেদি কাটি ৰাখিছিল 2013 চনৰ পৰা। উক্ত টকাখিনি আমাৰ অৱসৰ লোৱাৰ কৰ্মী সহায়িকাই পাবলৈ সক্ষম নোহোৱাত এক অভাৱনীয় পৰিৱেশ সৃষ্টি হৈছে। গতিকে চৰকাৰে এই টকাসমূহ দিয়াৰ ব্যৱস্থা অতি শীঘ্ৰে কৰি দিয়ক। এই কথাটো কেলৈ লিখিলোঁ, যিসকলে মানে অৱসৰ লৈছে তেওঁলোকে মানে এতিয়া এই পেঞ্চনটো ধৰি লওক আমাৰ 2017 চনলৈকে এতিয়া কংগ্ৰেছ চৰকাৰে 100 টকা আমাৰ 100 টকা দিছিলে, আপোনালোকে গম পায় নহয় সেইটো কাটে যে। এতিয়া আমি 6400 টকাহে পাওঁ। সেই টকাটোৰ কাৰণে কিছুমানে ধৰি লওক কাগজ পত্ৰ গণ্ডগোল কিবা এটা হৈছে, সেইটো মানে আমাকতো প্ৰকল্পৰ পৰাহে জোৰ জবৰদস্তি কৰি ছোৱালীক সেইটো ওলাইছে। গতিকে প্ৰকল্পৰ বিষয়ে সেইটো ব্যৱস্থা লওক বুলি দিছোঁ। আৰু তেনেকুৱা ধৰণৰ বিভিন্ন সমস্যা ধৰি লওক এতিয়া ক'ৰবাত কিবা এটা হৈছে, ক'ত কি নাই হোৱা, গোটেই কথাখিনি তাৰমানে আমি প্ৰতিবাৰে প্ৰতি ক্ষেত্ৰতে ধৰি আছোঁ। গতিকে আপোনালোকৰ যিখিনি সমস্যা গোটেই অসমতে সেই একেই সমস্যা।